হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া বাজিলে 8টা। চ' মই যাব ওলাইছোঁ গাঁৱত। মানে কি হয়, আজি ৰবিবাৰ হয়, মানে কি গাঁৱত অলপ কাম আছে। ত' মাৰ মানে কি হয়, বজাৰ একো নাই, চিলিণ্ডাৰ নাই, একো নাই। কি হয় ভিডিঅ' ভিডিঅ' এনেকৈ চাই এনেকৈ বাপা উঠিছে এই জাষ্ট। আৰু মই মানে কি হয়, মানে মাৰ চিলিণ্ডাৰ শেষ হৈছে আৰু বজাৰ অলপ দিব লাগে লগতে। আৰু মোৰ মানে অলপ ৰঙৰ কিবা কাম বহি গৈছিলে ঘৰত, সেইটো কাৰণে যাবলগীয়া হৈছে। ত' 8টা বজাত দেৰি হৈছে, আজিলৈ আহি ৰখি থাকিব। ত' মই যাব ওলাইছোঁ। ত' চাহটো খাই কিনে গৈ থাকোঁ। তাত গৈ মই দেখাম ক'ত কি কৰোঁ। আমি দিনটো ডেইলি ব্লগ এটা বনাম বুলি ভাবিছোঁ আজি। আপোনালোকক দেখাই থাকিম, চাই থাকিব। পাইছোঁ একদম ঠাণ্ডা পৰিৱেশ। এইটো চাওক, ৰাস্তাটো পূৰা গছে ভৰ্তি পৰি আছে, লগতে কাষত নদী আছে। ইমান ধুনীয়া লাগিছে ইয়াত। মানে 10 মিনিটমান ৰখিলোঁ, ধুনীয়া একদম দেহা ঠাণ্ডা পৰি গৈছে, ইমান ধুনীয়া জেগা। তো এই হৈছে গাঁও। গাঁৱত মানে ধুনীয়া ঠাণ্ডা থাকে, ধুনীয়া পৰিৱেশ। গছৰ তলত বহিলে মানুহ বহুত মানে ঠাণ্ডা কমি যায়। গছৰ তলত বহিলে ধুনীয়া মানে ঠাণ্ডা লাগে। আৰু ধুনীয়া, ইয়াৰ কি ধুনীয়া পৰিৱেশ চাওক না, কি ধুনীয়া চাহ পৰি, বাঁহ গছৰে ভৰ্তি জেগাবিলাক। ইমান ধুনীয়া জেগা সেইবিলাক, ইমান ধুনীয়া। এতিয়া মানুহে গছ কাটি ডাঙৰ ডাঙৰ বিল্ডিং, ডাঙৰ ডাঙৰ ঘৰ, ডাঙৰ ডাঙৰ গাড়ী বিচাৰি ফুৰি আছে। এনেকুৱা এটা দিন আহিব য'ত মানুহে ঘৰটো বাদ দিয়ক, গছ বিচাৰি ফুৰিব লাগিব, গছৰ তল বিচাৰি ফুৰিব লাগিব, আৰু গছৰ অক্সিজেন বিচাৰি ফুৰিব লাগিব। যে যিটো অক্সিজেন দিয়ে, তো অক্সিজেনটো আমি গছৰ পৰা পাওঁ, ঠাণ্ডা বতাহটো গছৰ পৰা পাওঁ, আৰু যিটো বায়ুমণ্ডল সেউজীয়া ধুনীয়া পৰিৱেশটো গছৰ পৰা হয়। তো মানুহে এদিনা এদিন গছ বিচাৰি ফুৰিব লাগিব, গছ ক'ত আছে। এতিয়া মানুহবিলাকে কি হয়, গছ কাটি আছে। তো কোনোবাই যদি গছ কাটে ন, সেইবিলাক কাটা বন্ধ কৰি দিয়ক। যিমান মানুহ আছে গছ কাটা বন্ধ কৰি দিয়ক, পাৰিলে দুডাল বেছিকৈ লগাওক। কাৰণ এডাল গছ ডাঙৰ হওঁতে 10-20 বছৰ লাগি যায়। কিন্তু আপুনি এডাল যদি এতিয়া গাছ লগাই 10 বছৰ পিছত পাব। কিন্তু এতিয়া যদি 10ডাল গাছ কাটি এডাল ৰুই দিয়ে, তেতিয়া এই 10 বছৰ 10ডাল গছৰ মানে যিখিনি মানে অক্সিজেন দি আছিলে, সেইখিনি কোনো পূৰণ কৰিব নোৱাৰে। তো সেইটো কাৰণে মই আশা কৰিছোঁ আপোনালোকে গছ লগাব। গাইজ, মই ঘৰ আহি পালোঁ। আৰু ঘৰত আহি কিনে মানে অলপ কাপোৰ চাপোৰ খুলি ল'লোঁ। কাপোৰ চাপোৰ খুলি লৈ বহুত গৰম লাগিছে। তো ফেনখন দি কিনে ঘৰত ফেনৰ তলত বহিছোঁ, অলপ ঠাণ্ডা বতাহ লৈ লওঁ। লৈ কিনে অলপ কাম আছে, কামটো কৰিব লাগিব। আৰু মিস্ত্ৰী, এইবিলাক ৰং মিস্ত্ৰী মাতিছিলোঁ ঘৰত, যিবিলাক অলপ ৰং কৰিবলগীয়া আছে। তো ৰং মিস্ত্ৰীটো নাহিলে। তো উপায় নাই আৰু, ৰং মিস্ত্ৰীটো নাহিলে কি কৰিবা। গৰম যি দিছে চাগে, কাম কৰিব ইচ্ছা নাই। তো মই এনেই অহা হ'ল। সিহঁতে আহিলে ভাল হ'লহেঁতেন, মোৰ মানে অহা মানে কামখিনি কমপ্লিট হৈ গ'ল হয়। মাৰ ৰুমৰ ফেনখন বেয়া হৈছে। তো ফেনখনৰ মানে কি হয়, স্পীড নাই। তো মই ভাবিছোঁ কেপাচিটাৰটো চেঞ্জ কৰি চাওঁ। কেপাচিটাৰটো চেঞ্জ কৰিলে চাগে ভাল হ'ব স্পীডটো। আৰু বাহিৰত চাওক না, কিমান গৰম, কিমান ৰ'দ দিছে। পূৰা বতৰ ফৰকাল বতৰ, পূৰা ৰ'দ দিছে, বহুত ৰ'দ বাহিৰত। তো আপোনালোকক যে দেখাইছিলোঁ মই ডালিমকেইটা যে আমাৰ ঘৰত, এইবিলাক ডালিমবিলাক মানে কি হ'ল, মানে বেছি বৰষুণ দিয়াৰ কাৰণে মানে জেগাবিলাক জেকা লাগি বেয়া হৈ গৈছে। কেইটামান আছে, ভাল ভাল আছে, কেইটামান খাব পাৰিব, আৰু বাকী নাই। তো বেয়া হৈ গৈছে, সেইকেইটা খাব নোৱাৰিম। তো বেলেগ খাব লাগিব। তো মই এইটো বৰলৰ বাঁহ হৈছে, এইটো কিমান ডাঙৰ হৈছে দেখিছেনে? ইয়াত কাষত মানুহ আহিবই নোৱাৰে। কাষত মানুহ আহিলে মানে ভাঙি দিব বুলি ভাবি কিনে মানে কি হয়, কামুৰি দিয়ে। তো মোকো দুটাই খেদি আহিছিলে, তো কামুৰিলে হয়, কি কৰিবা আৰু, উপায় নাই। চ' ঘৰত তো চাফা কৰা মানুহ নাই যে, গোটাই জংঘল পূৰা একদম, মানে ঘৰৰ চোতালত বুলি ক'ব পাৰি, ডাঙৰ গছ হৈ গৈছে। ইমান ডাঙৰ গছ হৈছে দেখিছানে? ইমান জংঘল হৈ গৈছে বা। ৰাছেল ভাইপাৰ যে থাকিব পাৰে, কোনো গেৰাণ্টি নাই। ৰাছেল ভাইপাৰ আহি ইয়াত বাহা লৈ থাকিব পাৰিব, ইমান জংঘল হৈ গৈছে। গাইজ, মই চিলিণ্ডাৰটো লৈ আহিলোঁ, মাক চিলিণ্ডাৰটো আনি দিলোঁ। আৰু এখন গাড়ীখন আজি মই ধুইছিলোঁ, কি ধুনীয়া লগা, ভাল লগা হৈছেনে? ধুনীয়া চাফা কৰি ধুইছোঁ। বহুত দিনৰ মূৰত গাড়ীখন জিলিকিছে, বহুত মানে 2-3 মাহ মান হ'ল গাড়ীখন ধুবই পৰা নাছিলোঁ। তো গাড়ীখন আজি ধুলোঁ বঢ়িয়াকৈ, বঢ়িয়া চাফা হৈছে। তো চিলিণ্ডাৰটো আনিলোঁ। তো আমি চিলিণ্ডাৰটো লগাই দি থৈ পেলাই এতিয়া গুৱাহাটীত যাম আকৌ। মানে ৰাতিপুৱা গুৱাহাটীৰ পৰা আহিলোঁ, আকৌ এতিয়া গুৱাহাটীত যাব লাগিব। কাৰণ পাপৰি আৰু বাপাটো অকলে আছে, তো সিহঁতৰ লগ নাই কোনো। তো ভয়ো লাগে, সৰু বাচ্ছা, যাব লাগিব।
চ' এতিয়া ওলাওঁ, গধূলি হৈছে, দেৰি হৈছে। চ'